নমস্কাৰ শিক্ষাৰ্থীসকল সকলোকে আকৌ এবাৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আমি আলোচনা কৰি আছিলোঁ উচ্চতৰ মাধ্যমিক প্ৰথম বাৰ্ষিকৰ তোমালোকৰ এডুকেশ্যন বিষয়ৰ যিসমূহ পাঠ আছে তাৰ প্ৰশ্নাৱলীসমূহ আমি ইতিমধ্যে তোমালোকলৈ 5টা অধ্যায়ৰ সম্পূৰ্ণ অনুশীলনীৰ আলোচনা আগবঢ়ালোঁ। আজি আমি 6 নম্বৰ অধ্যায়ৰ যোনটো পাৰ্ট 2 ভিডিঅ' প্ৰথমতে এটা পাৰ্ট 1 ভিডিঅ' আমি আগবঢ়াইছোঁ, চাবা তোমালোকে সেইটো। আৰু আমি আজি পাৰ্ট 2 লৈ আহিছোঁ। যিখিনি প্ৰশ্ন থাকি গৈছিলে সেইসমূহ গোটেইখিনি আজি এইটো ভিডিঅ'ত আলোচনা কৰা হ'ব। গতিকে তোমালোকে চেনেলটোত যদি প্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু ভিডিঅ'টো এটা লাইক কৰিবা আৰু কেনেধৰণৰ ভিডিঅ' লৈ আহিব লাগে তোমালোকৰ বাবে মোক কমেণ্ট বক্সত জনাই দিবা। গতিকে ব'লা এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। 13 নম্বৰ প্ৰশ্নটো আছিলে চমু টোকা লিখা। চমু টোকাৰ প্ৰথমটো প্ৰশ্ন আছিলে প্ৰয়োজন। প্ৰয়োজনৰ বিষয়ে আমি লিখিব পাৰোঁ যে প্ৰয়োজন হৈছে সাধাৰণ আৱশ্যকতা। সকলো ধৰণৰ আচৰণৰ মূলতেই হৈছে এই প্ৰয়োজন। যেতিয়া ব্যক্তিয়ে কোনো ধৰণৰ অভাৱ অনুভৱ কৰে তেতিয়া সেই অভাৱ পূৰ কৰিবলৈ উদ্যত হয়। এনেদৰে অভাৱে জন্ম দিয়ে প্ৰয়োজনৰ। প্ৰয়োজনক দুটা ভাগত ভাগ কৰিব পাৰি, যেনে মুখ্য প্ৰয়োজন আৰু গৌণ প্ৰয়োজন। প্ৰয়োজনৰ দুটা ভাগ, প্ৰথমটো হৈছে মুখ্য প্ৰয়োজন, দ্বিতীয়টো হৈছে গৌণ প্ৰয়োজন। মুখ্য প্ৰয়োজনসমূহৰ ভিতৰত জৈৱিক বা দৈহিক প্ৰয়োজনসমূহ অন্তৰ্ভুক্ত। প্ৰতি জীৱই নিজৰ ৰক্ষা আৰু জাতি ৰক্ষাৰ বাবে ইয়াক অনুভৱ কৰে। এই প্ৰয়োজনবোৰ দেহৰ ভিতৰত হোৱা ৰাসায়নিক ক্ৰিয়া আৰু পৰিৱৰ্তনৰ বাবে দেখা দিয়ে। ইয়াৰ ফলত জীৱই এক অভাৱৰ তীব্ৰতা দেহ মনত অনুভৱ কৰে। এই অভাৱ পূৰণ নোহোৱালৈকে এক অশান্ত আৰু অস্বাভাৱিক অৱস্থাই জীৱক আমনি দিয়ে। গৌণ প্ৰয়োজনৰ ভিতৰত মানসিক আৰু সামাজিক প্ৰয়োজনসমূহ অন্তৰ্ভুক্ত। উচ্চ শ্ৰেণীৰ প্ৰাণী হিচাপে বিশেষকৈ মানুহৰ মানসিক আৰু বৌদ্ধিক বিকাশৰ বাবে এই মানসিক আৰু সামাজিক প্ৰয়োজন গুৰুত্ব বৰ বেছি। নিঃসংগ অৱস্থাত আন লোকৰ সংস্পৰ্শৰ প্ৰয়োজনীয়তা অনুভৱ কৰা হয়। জ্ঞানৰ অভাৱ পূৰণৰ বাবে অধ্যয়ন কৰিবলৈ বিচৰা হয়। সুস্থ জীৱন যাপন কৰিবৰ বাবে মৰম চেনেহ আৰু ভালপোৱা আদিৰ প্ৰয়োজন। তেনেদৰে সামাজিক জীৱন যাপন কৰিবলৈ ব্যক্তিৰ প্ৰয়োজন হয় মান সন্মান, ক্ষমতা, স্বাধীনতা, ধন সম্পত্তি ইত্যাদিৰ। ব্যক্তিৰ সুসামঞ্জস্যপূৰ্ণ ব্যক্তিত্ব বিকাশৰ বাবে এই মানসিক আৰু সামাজিক প্ৰয়োজনসমূহ পূৰণ কৰাটো গুৰুত্বপূৰ্ণ। এই প্ৰয়োজনসমূহ শিক্ষাৰ দ্বাৰা প্ৰভাৱিত হোৱাৰ বাবে ইয়াৰ বিকাশ সম্ভৱ হৈ উঠে। গতিকে চমু টোকাৰ প্ৰয়োজনটো তোমালোকে ইমানখিনিলৈকে লিখিলে হ'ব। তোমালোকে নিশ্চয় এইখিনি বুজি পাইছা আৰু আমি পিছৰটো চাওঁ। চমু টোকাৰ দ্বিতীয়টো লিখিব দিছিলে প্ৰেৰণা। আমাৰ দৈহিক আৰু মানসিক প্ৰয়োজন পূৰাবৰ বাবে মনত যি অদম্য গতিশীল আৰু কৰ্মমুখৰ অৱস্থাৰ সৃষ্টি হয় তাকেই মনোবৈজ্ঞানিকসকলে প্ৰেৰণা আখ্যা দিছে। ই প্ৰাণীৰ ভিতৰত থকা এক আভ্যন্তৰীণ প্ৰচেষ্টা। প্ৰেৰণাই আমাক জৈৱিক আৰু মানসিক দাবী পূৰণ কৰিবৰ বাবে এক অন্তৰ্নিহিত শক্তিৰ যোগান ধৰি কাৰ্যত প্ৰবৃত্ত কৰে। সেয়েহে প্ৰয়োজনৰ তাড়নাত সৃষ্টি হোৱা ক্ৰিয়াপ্ৰৱণ আৰু গতিশীল মানসিক অৱস্থাকে প্ৰেৰণা বোলা হয়। প্ৰেৰণা জীৱনৰ প্ৰয়োজন, অভিপ্ৰায়, লক্ষ্য বা উদ্দেশ্যৰ দ্বাৰা পৰিচালিত হয়। পৰীক্ষাত কৃতকাৰ্য হোৱাৰ অভিপ্ৰায়ে ছাত্ৰক অধ্যয়নৰ প্ৰেৰণা দিয়ে। প্ৰেৰণা সেয়েহে উদ্দেশ্য প্ৰণোদিত আৰু ই দৈহিক মানসিক দুয়োবিধ কাৰণতে হ'ব পাৰে। দৈহিক প্ৰেৰণাৰ কাৰণ হ'ল ক্ষুধা, তৃষ্ণা, যৌন লালসা আদি পূৰণৰ বাবে সৃষ্টি হোৱা প্ৰেৰণাসমূহ। সেইদৰে আনন্দ, কৃতকাৰ্যতা, সন্মান, গৌৰৱ আদিৰ বাবে মনত সৃষ্টি হোৱা প্ৰেৰণা হ'ল মানসিক প্ৰেৰণা। গতিকে নিশ্চয় পঢ়োঁতে তোমালোকে এইখিনি বুজি পাইছাই, এইখিনি ধুনীয়াকৈ লিখিব পাৰিবা। আমি পিছৰটো চাওঁ। গ নম্বৰটো হ'ল প্ৰবৃত্তি। প্ৰবৃত্তি হ'ল জীৱৰ স্বাভাৱিক অন্তৰ্নিহিত আৰু মৌলিক কৰ্ম প্ৰৱণতা। ইয়াৰ সংজ্ঞা বিভিন্নজনে বিভিন্ন ধৰণে আগবঢ়াইছে। তাৰ ভিতৰত মনোবিদ ৰছৰ মতে কেতবোৰ বিশেষ পৰিস্থিতিত কেতবোৰ বিশেষ সুপ্ত আচৰণ প্ৰদৰ্শিত হয়, যি শিকিব লগা নহয় আৰু যিবোৰ এক শ্ৰেণীৰ জীৱৰ সকলোৰে মাজত সাধাৰণভাৱে থাকে। ইয়াকেই প্ৰবৃত্তি শব্দৰ যোগে বৰ্ণনা কৰা হয়। 2 নম্বৰটো C.W. ভেলেণ্টাইনে প্ৰবৃত্তিৰ সংজ্ঞা দি কয় যে প্ৰবৃত্তি হৈছে প্ৰথমে জৈৱিক উদ্দেশ্য পূৰণৰ বাবে বিশেষ ৰূপত কৰা ক্ৰিয়া আচৰণৰ এক সুপ্ত তাড়না। দ্বিতীয়তে সুনিপুণ ক্ৰিয়াৰ বাবে অভিজ্ঞতাৰ ওপৰত নিৰ্ভৰশীল নোহোৱা এক সুপ্ত প্ৰক্ৰিয়া। আমি ইয়াৰ পিছৰটো চাওঁ। ইয়াৰ পিছত দিছিলে অভ্যাস।
যিকোনো কাম একে নিয়মে বাৰে বাৰে কৰাৰ ফলত কামটোৰ বাবে আৰম্ভণিতে প্ৰয়োজন হোৱা ঐচ্ছিক ক্ৰিয়া অৱশেষত নিশ্চেষ্ট ক্ৰিয়াত পৰিণত হয়। তেনে অৱস্থাত আমাৰ মানসিক প্ৰস্তুতি, ইচ্ছা, মনোযোগ অথবা সজাগতা নোহোৱাকৈ সুন্দৰভাৱে কামটো সম্পাদন কৰিব পাৰি। এনে কৰ্ম প্ৰক্ৰিয়াৰ স্থায়ী অৱস্থাই হৈছে অভ্যাস। গতিকে অভ্যাসৰ ফলত কামটো ক্ৰমে সহজ হৈ পৰাৰ লগতে কৰোঁতাৰ কৰ্ম নিপুণতা বৃদ্ধি পায়, যাৰ ফলত কামটো আৰম্ভণিতকৈ কম কষ্ট আৰু কম সময়তে সম্পন্ন কৰিব পৰা হয়। গতিকে অভ্যাসৰ ফলত কামৰ দেখা দিয়া অসুবিধা আৰু কঠিনতাৰ মাত্ৰা কমি আহে। শেষত এনে এক অৱস্থাত উপনীত হয় যে কোনো বিশেষ দেহ মানসিক প্ৰস্তুতিৰ প্ৰয়োজন নোহোৱাকৈ অতি সহজে শুদ্ধভাৱে কামটো সম্পাদিত কৰিব পৰা হয়। অভ্যাসৰ ফলত আমাৰ স্বাভাৱিক প্ৰকৃতিগত দৈহিক ক্ৰিয়াবোৰ আপোনা আপুনি সম্পাদিত হোৱাৰ নিচিনাকৈ অভ্যাসসিদ্ধ কামবোৰ ঠিক তেনেকৈয়ে সম্পাদিত হোৱাৰ বাবে অভ্যাসক দ্বিতীয় প্ৰকৃতি বুলিও কোৱা হয়। উদাহৰণস্বৰূপে গাড়ী চলোৱা, ঊল গুঠা, ৰাতিপুৱা সোনকালে শুৱা পাতি এৰা, এইবোৰ হৈছে কি অভ্যাসৰ এক উদাহৰণ। অভ্যাস হৈছে দৈহিক আৰু মানসিক দুয়োবিধ ক্ৰিয়াৰ পৰাই গঠন হ'ব পাৰে। অভ্যাস দৈহিক আৰু মানসিক দুই ধৰণেই গঠন হ'ব পাৰে। এতিয়া দৈহিক ক্ৰিয়াসমূহ যেতিয়া আমি বাৰে বাৰে পুনৰাবৃত্তি কৰোঁ, হয়নে, তেতিয়া কি হয়, আমাৰ মাংসপেশী আৰু স্নায়ুবোৰত তেনে কামৰ এক সহজ স্নায়ুপথ ৰচিত হয়। ফলত কামসমূহ দৈহিকভাৱে অকণো কষ্ট নোহোৱাকৈ কৰিব পৰা হয়, যেনে সাঁতোৰা, খোজকঢ়া ইত্যাদি। দৈহিক পুনৰাবৃত্তিৰ লগে লগে প্ৰয়োজন হয় ব্যক্তিৰ মানসিক প্ৰস্তুতিৰ। আবেগ, অনুভূতি আৰু অভিপ্ৰায়ৰ যিবোৰ মানসিক ক্ৰিয়াৰ অন্তৰ্গত, দৈহিক ক্ৰিয়াৰ দৰে মানসিক কাৰ্যৰ পুনৰাবৃত্তিও অভ্যাসৰ গঢ় দিয়ে। উদাহৰণস্বৰূপে পৰচৰ্চা কৰা, খং কৰা, সন্দেহ কৰা, হয়নে, আদি এইবোৰ কি হৈছে মানসিক আমাৰ ক্ৰিয়াৰ পুনৰাবৃত্তিৰ ফলত জন্ম হোৱা অভ্যাস। আমি পিছৰটো চাওঁ। প্ৰতিবৰ্ত ক্ৰিয়া। উঙটো হৈছে প্ৰতিবৰ্ত ক্ৰিয়া। প্ৰতিবৰ্ত ক্ৰিয়া সম্পূৰ্ণ শাৰীৰিক। শৰীৰৰ কোনো এক বিশেষ অংশতহে ইয়াৰ প্ৰতিক্ৰিয়া সীমাবদ্ধ থাকে। প্ৰতিবৰ্ত ক্ৰিয়া দেহৰ কোনো ক্ষুদ্ৰ অংশৰ লগত জড়িত বাবে ই সহজ সৰল প্ৰকৃতিৰ। যান্ত্ৰিকভাৱে সম্পাদিত হয় যদিও প্ৰতিবৰ্ত ক্ৰিয়া ক্ষিপ্ৰতৰ আৰু ক্ষণস্থায়ী হয়। প্ৰতিবৰ্ত ক্ৰিয়াত কি হয়, কোনো প্ৰকাৰৰ আবেগ অনুভূতি জড়িত নহয়। প্ৰতিপেক্ষ বা প্ৰতিবৰ্ত ক্ৰিয়া উদাহৰণস্বৰূপে যেনে আমাৰ চকু পিৰিকোৱা, হয়নে, হাঁচিওৱা, কহা ইত্যাদি। ইয়াৰ পিছৰটো প্ৰথম জটো উন্নীতকৰণ। প্ৰবৃত্তিৰ ৰূপান্তৰৰ বাবে উন্নীতকৰণ প্ৰক্ৰিয়াই সবাতোকৈ উত্তম। এই উন্নীতকৰণ পদ্ধতিৰ দ্বাৰা প্ৰবৃত্তিৰ দমন নিৰ্মূল কৰা অথবা পূৰ্ণ স্বাধীনতা কোনোটোৱেই ব্যৱহাৰ কৰা নহয়। প্ৰবৃত্তিমূলক কৰ্মপ্ৰেৰণাসমূহ অসুস্থ আৰু অসামাজিক মাধ্যমেৰে পূৰণ হ'বলৈ নিদি সুস্থ আৰু সামাজিক স্বীকৃতি পথেদি পৰিচালনা কৰা হয় এই উন্নীতকৰণ প্ৰক্ৰিয়াত, হয়নে। বিশেষকৈ ইয়াত যৌন যোনবোৰ প্ৰবৃত্তি থাকে সেই প্ৰবৃত্তিসমূহক প্ৰত্যক্ষভাৱে পোনপটীয়াকৈ পূৰণ কৰাবৰ পৰিৱৰ্তে কি কৰে, বিকল্প সমাজকৃত পথেৰে পূৰণৰ ওপৰত জোৰ দিয়ে। এই সম্বন্ধে মনোবিজ্ঞানী ফ্ৰয়ডে কৈছে যে যৌন প্ৰবৃত্তি হ'ল সকলো প্ৰবৃত্তিৰ প্ৰাণকেন্দ্ৰস্বৰূপ। অৱশ্যে বৰ্তমান ইয়াক বহল অৰ্থত ব্যৱহাৰ কৰা হয়। মনোবিজ্ঞানী ৰছৰ মতে উন্নীতকৰণৰ অৰ্থ হৈছে স্বাভাৱিক প্ৰবৃত্তিৰ কোনো ক্ষতি সাধন নকৰাকৈ আদিম জৈৱিক অৱস্থাৰ পৰা উন্নীত কৰা, যাক ব্যক্তি আৰু সমাজৰ উন্নতিকল্পে পুনৰ নিয়োগ কৰিব পাৰি। উদাহৰণস্বৰূপে এগৰাকী শিশুহীনা বিধৱা দেউতাই নাৰ্চাৰী অথবা শিশুগৃহত কাম কৰি তেওঁৰ মাতৃ প্ৰবৃত্তি এক নৈতিক আৰু সমাজকৃত পথেৰে পূৰণ কৰিব পাৰে। গতিকে জীৱৰ জৈৱিক প্ৰবৃত্তিমূলক আচৰণক সুস্থ আৰু বিকাশশীল পথেদি পৰিচালিত কৰাকে উন্নীতকৰণ বোলা হয়। এইখিনি তোমালোকে লিখিলেই হৈ যাব, ইমানখিনি নিশ্চয় বুজি পাইছা। পিছৰটো চাওঁ। অৱদমন। দ্বিতীয় ছটো হৈছে কি অৱদমন। অৱদমনৰ অৰ্থ হ'ল প্ৰবৃত্তিসমূহৰ প্ৰকাশত বাধা দিয়া। কোনো প্ৰবৃত্তি অনিষ্টকাৰী বুলি ভাবিলে তাক ব্যক্তিৰ জীৱনত প্ৰকাশ হ'বলৈ নিদিয়াকৈ ৰুদ্ধ কৰি ৰাখিব পাৰি। ইয়াকে অৱদমন বুলি কোৱা হয়। জটো দিছে বিৰেচন। এই পন্থাৰ দ্বাৰা প্ৰবৃত্তিক সহজ আৰু কাৰ্য্য পথেদি প্ৰকাশ হ'বলৈ দি শান্ত কৰা হয়। বিভিন্ন খেলা-ধূলা, সংগীত আদিৰ সহায়ত অসুস্থ প্ৰবৃত্তিৰ তাড়নাসমূহ ব্যক্তিৰ মনৰ পৰা নাইকিয়া কৰি মানসিক অৱস্থা এক সংশোধিত ৰূপত গঢ় দি তোলে। তাৰপিছত হৈছে জটো কাৰ্য্যৰ অব্যৱহাৰ। প্ৰবৃত্তি পৰিশোধন এটা উপায় হ'ল অব্যৱহাৰ। জন্মগতভাৱে লাভ কৰিলেও প্ৰবৃত্তিৰ প্ৰয়োগ বা ব্যৱহাৰ বহু পৰিমাণে আমাৰ ওপৰত নিৰ্ভৰ কৰে। অব্যৱহাৰ পদ্ধতিৰ দ্বাৰা আমাৰ সুস্থ বিকাশৰ পৰিপন্থী বহুতো প্ৰবৃত্তিৰ ৰূপান্তৰ কৰাটো সম্ভৱ। গতিকে শিশু চৰিত্ৰৰ পৰা প্ৰবৃত্তিৰ কোনো অবাঞ্ছনীয় প্ৰভাৱ নিৰ্মূল কৰিবলৈ হ'লে সেই প্ৰবৃত্তিসমূহক প্ৰকাশৰ সুযোগ দিব নালাগে। 14 নম্বৰ প্ৰশ্নটো চাওঁ। তলত উল্লেখ কৰা প্ৰবৃত্তিবোৰৰ লগত জড়িত আবেগবোৰ উল্লেখ কৰিব দিছে।
কৌতূহল প্ৰবৃত্তিৰ লগত কি আৱেগ জড়িত বিস্ময় বশ্যতা প্ৰবৃত্তিৰ লগত অধীনতা আৱেগ জড়িত পলায়ন প্ৰবৃত্তিৰ লগত ভয় আৱেগ জড়িত আৰু অপকৰ্ষণ যোনটো আমাৰ প্ৰবৃত্তি সেই প্ৰবৃত্তিটোৰ লগত বিৰক্তি বা ঘৃণা আমাৰ আৱেগ জড়িত বাৎসল্য প্ৰবৃত্তিৰ লগত স্নেহ আৱেগ জড়িত আমি 14 নম্বৰটো চালো এতিয়া 15 নম্বৰটো চাম প্ৰবৃত্তি আৰু আৱেগৰ মাজত থকা পাৰ্থক্য নিৰ্ণয় কৰিব দিছে প্ৰবৃত্তি আৰু আৱেগৰ মাজত থকা পাৰ্থক্যসমূহ হৈছে যে কি প্ৰবৃত্তিয়ে প্ৰাণীক কৰ্ম প্ৰেৰণা যোগায় আৰু আৱেগে অনুভূতি প্ৰেৰণাহে যোগায় প্ৰবৃত্তিৰ প্ৰভাৱ দেহ মানসিক অৱস্থাৰ আভ্যন্তৰীণ ভাগত অনুভূত হয় কিন্তু আৱেগিক উত্তেজনা সমগ্ৰ দেহত অনুভূত হয় প্ৰবৃত্তিৰ প্ৰেৰণা তাৎক্ষণিকভাৱে অনুভূত নহবও পাৰে কিন্তু আৱেগিক প্ৰেৰণা তাৎক্ষণিকভাৱে অনুভূত হয় আৱেগৰ বাবে প্ৰবৃত্তিৰ প্ৰয়োজন কিন্তু প্ৰবৃত্তিৰ বাবে আৱেগৰ কোনো প্ৰয়োজন নহবও পাৰে 16 নম্বৰত সুধিছে অভ্যাস বুলিলে কি বুজা আৰু অভ্যাসৰ মূল বৈশিষ্ট্যবোৰ উল্লেখ কৰিব দিছে কোনো এটা কাম বাৰে বাৰে কৰাৰ ফলত পাছলৈ কোনো চেষ্টা বা কষ্ট নকৰাকৈ যান্ত্ৰিক ৰূপত সম্পাদন কৰিব পৰা হয় তাকে অভ্যাস বুলি কোৱা হয় আকৌ অভ্যাসৰ ফলত বিশেষ কোনো আচৰণ প্ৰদৰ্শন কৰাটো আমাৰ স্বভাৱত পৰিণত হয়গৈ থৰ্নডাইকৰ মতে কি যে অভিজ্ঞতা অনুশীলন বা শিক্ষণৰ ফলত সম্পূৰ্ণ আংশিকভাৱে আয়ত্ত কৰিব পাৰি পৰা যি ক্ৰিয়া সেই প্ৰক্ৰিয়াকে অভ্যাস বোলে এতিয়া অভ্যাসৰ বৈশিষ্ট্যসমূহ চাওঁ অভ্যাসে কাৰ্যদানত সহায় কৰে অভ্যাসত কোনো মনোযোগৰ প্ৰয়োজন নহয় কিয়নো এজন লোকে টাইপ কৰাত অভ্যস্ত হৈ গ'লে কোনো মনোযোগ নিদিয়াকৈ তেওঁ টাইপ কৰিব পাৰে অভ্যাস যিমানে পুৰণি হয় সিমানে শক্তিশালী হৈ উঠে এনে অভ্যাস মানুহৰ মনত এনেভাৱে স্থায়ী হৈ পৰে যে ইয়াৰ পিছত এৰিব নোৱাৰা হয় ইয়াৰ ফলস্বৰূপে কিছুমানক অভ্যাসে মানুহক যথেষ্ট অসুবিধাত পেলায় অভ্যাসে মানুহক গতানুগতিক কৰি তোলে গতানুগতিক জীৱনৰ কোনো প্ৰাণ নাথাকে চলিব লাগে কাৰণে তেওঁলোক চলি থাকে অভ্যাসে মানুহক ৰক্ষণশীল কৰি ৰাখে নতুন পৰিৱেশৰ লগত খাপ খোৱাত অসুবিধা হয় এইখিনি আছিলে অভ্যাসৰ মূল বৈশিষ্ট্য গতিকে তোমালোকে নিশ্চয় বুজি পাইছা আমি পিছৰটো প্ৰশ্ন চাওঁ 17 নম্বৰ প্ৰশ্নটো হৈছে অভ্যাস গঠনৰ নীতিসমূহৰ বিষয়ে উল্লেখ কৰা অভ্যাস কেনেকৈ দূৰ কৰিবা অভ্যাস গঠনৰ যিসমূহ নীতি সেইসমূহ প্ৰথমটো হৈছে শিশুৰ অভ্যাস গঠনৰ বাবে বিশেষভাৱে প্ৰয়োজন মানসিক সংকল্প আৰু প্ৰস্তুতিৰ অনুকূল মানসিক বাতাবৰণ সৃষ্টি কৰিব পাৰিলেহে শিশুৰ অভ্যাস গঠন সহজসাধ্য হৈ পৰে তাৰপিছত খটো হৈছে কি বাৰে বাৰে কাম কৰি থাকিলে নাইবা নেৰানেপেৰাকৈ চেষ্টা চলাই থাকিলে কি হয় সেই কামত স্বাভাৱিকভাৱে অভ্যাস গঠিত হয় গ নম্বৰটো অভ্যাসৰ প্ৰস্তুতি কালত কোনো ধৰণৰ অনিয়ম ব্যতিক্ৰম অথবা মানসিক দুৰ্বলতাক প্ৰশ্ৰয় দিব নালাগে এনে অনিয়মে অভ্যস্ত ক্ৰিয়া দুৰ্বল কৰি তোলে ঘ নম্বৰটো নতুন অভ্যাস গঠনৰ বাবে অনুৰাগ আৰু মনৰ আৱেগিক প্ৰস্তুতিৰ প্ৰয়োজন হয় আৱেগৰ শক্তিশালী মানসিক প্ৰবৃত্তিয়ে নতুন প্ৰচেষ্টাৰ কৰ্মপ্ৰেৰণা যোগায় অংগ নম্বৰত লিখিছো যে কি বাল্যকালতে সজ অভ্যাস গঠনৰ বাবে চেষ্টা কৰিব লাগে এই কালছোৱাত কি হয় অভ্যাস গঠনৰ বাবে দৈহিক আৰু মানসিক ফালৰ পৰা অতি উপযুক্ত কম বয়সীয়া ল'ৰা ছোৱালীয়ে দৈহিক পুনৰাবৃত্তিৰ দ্বাৰা যিমান সহজে অভ্যাস গঠন কৰিব পাৰে বয়স্কসকলে নোৱাৰে সেয়ে বাল্যকালতে কি কৰিব লাগে অভ্যাস গঠন কৰিব লাগে আমি 18 নম্বৰ প্ৰশ্নটো চাওঁ ভাল অভ্যাস গঠন কেনেকৈ কৰিব পাৰি লিখা ভাল অভ্যাস কেনেকৈ গঠন কৰিব পাৰি যে অভ্যাস গঠন কৰিবলৈ কি হ'ব লাগে যে দৃঢ় সংকল্পবদ্ধ হ'ব লাগে দৃঢ় সংকল্প নকৰিলে কি হ'ব সম্পাদন কৰা কাম কেতিয়াও অভ্যাসত পৰিণত নহয় 2 নম্বৰ লিখা হৈছে অভ্যাস গঠনত আনন্দমুখৰ পৰিৱেশ উৎসাহ উদ্দীপনাৰ ভূমিকাও মন কৰিবলগীয়া এটা কামৰ বহুবাৰ পুনৰাবৃত্তি কৰিলে শিক্ষাৰ্থীসকলৰ ভাল অভ্যাস গঠন কৰিব পাৰি অভ্যাস গঠনৰ ক্ষেত্ৰত অনুৰাগ আৰু আৱেগিক উদ্দীপনাৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ গতিকে আজি ভিডিঅ'টো ইমানলৈকে আছিলে আৰু এইখিনি তোমালোকৰ যোনটো 6 নম্বৰ পাঠ সেই পাঠটো শেষ হৈছে গতিকে তোমালোকে কেনে পালা ভিডিঅ'টো চাই জনাবা আৰু কেনে ধৰণৰ ভিডিঅ' লৈ আহিব লাগে হেতু জনাবা কমেন্ট বক্সত আৰু ভিডিঅ'টো এটা লাইক কৰিবা আৰু ভিডিঅ'টো তোমালোকে ইমানলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ